নমস্কাৰ বন্ধু বান্ধৱীসকল, আসাম নিউজ চেনেলটোলৈ আপোনালোকক পুনৰবাৰৰ বাবে স্বাগতম। বন্ধুসকল, আমাৰ এই নতুন চেনেলটো যদি আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে ভিডিঅ'টো প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব, যাতে আগন্তুক দিনলৈ জব ৰিলেটেড সকলো আপডেট পাব পাৰে। বন্ধুসকল, এইবাৰ পৰীক্ষাৰ সময়ত কোন কোন পৰীক্ষাৰ্থীসকলে চাকৰি নাপাব, অৰ্থাৎ চাকৰি সংৰক্ষণৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ক'লে, আপোনালোকে ভিডিঅ'টো এবাৰ শেষলৈকে চাই ল'ব। চেন্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰিত 50ৰ ওপৰত যাব নোৱাৰে, সেইটো আইনজ্ঞৰ পৰামৰ্শ ল'ব লাগিব যে এইটো কেনেকৈ হ'ব পাৰে। কিন্তু অসমত ৰাজ্য চৰকাৰৰ চাকৰিখিনি আমি সংৰক্ষণ কৰিম। আমাৰ যিখিনি অসম গভৰ্ণমেণ্টৰ চাকৰি, তাতে কেইটামান থাকিব অবজাৰভেশ্যন, যেনেকৈ আদিবাসী মানুহৰ কোনো কাগজ নাই, চাহ বাগিচাৰ মানুহৰ কোনো কাগজ নাই, তেওঁলোকক জুনু 1, জুনু 2 এনেকৈ কৈ থোৱা হৈছিল। যেতিয়া NRCৰ কেছ হ'ল তেতিয়াও সুপ্ৰিম কোৰ্টত কোৱা হ'ল যে আদিবাসীখিনি আমি অৰিজিনেল ইনহেবিটেন্স বুলি ধৰিছোঁ, চাহ জনগোষ্ঠীক অৰিজিনেল ইনহেবিটেন্স বুলি ধৰিছোঁ, তেওঁলোকৰ ক্ষেত্ৰত সংজ্ঞাৰ প্ৰয়োজন নাই। এইটো NRCৰ কেছতে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ আছে। তেনেকৈ 2-এটা জনগোষ্ঠীৰ ক্ষেত্ৰত আমি অলপমান জনজাতি লোকৰ ক্ষেত্ৰত, অনুসূচিত জাতিৰ ক্ষেত্ৰত যাৰ 51 চনৰ কাগজ নাই কিন্তু অথেণ্টিক অসমীয়া, তেওঁলোকৰ ক্ষেত্ৰত আমি প্ৰভাইডেড কৰিব লাগিব। ধৰক এজন মিচিং মানুহৰ, তেওঁ একদম চৰত আছিলে, চৰ মানে সেই সময় 51 তেওঁৰ লগত কোনো কাগজ নাই, কিন্তু তেওঁ চিডুল ট্ৰাইব, গতিকে তেওঁৰ পৰা কাগজ বিচৰাৰ প্ৰয়োজন নাই, তেওঁক আমি ডিম টু বি আছামিজ কৰি থব পাৰোঁ। গতিকে এই ক্ষুদ্ৰ ক্ষুদ্ৰ কথাবোৰ, যাতে ই কোনো বিভেদৰ বীজ নিসিঁচে, ক্ষুদ্ৰ ক্ষুদ্ৰ কথাবিলাক আমি আছুৰ লগত পাতি ল'ম। বাট গোটেই এপ্ৰ'চটো আমি এটা পজিটিভ লাইনত আগবাঢ়ি যাব খুজিছোঁ। মই দেখিলোঁ ৰিকমেণ্ডেশ্যন বিলাকে বাকী মানুহকো কোনো অশান্তি নকৰে। বহুতখিনিত মই পঢ়িলোঁ যে যদি আপুনি বৰাক উপত্যকাটো বাদ দিয়ে, তেতিয়াহ'লে 80% ৰিজাৰ্ভ কৰিলেও কাৰ ক্ষতি হ'ব? কাৰো ক্ষতি নহয়।